যদি মাতৃয়ে যদি নিজৰ স্বামী আৰু পুত্ৰৰ বাবে জীৱন ত্যাগ কৰিব পাৰে তেন্তে পুত্ৰ হৈ আমি কিয় নোৱাৰো মৰি যাম নাথাকো যে উদীয়মান যুৱকসকলক কৈছো পুত্ৰই যদি সৎ গুণ সৎ কৰ্ম সৎ ধৰ্ম আৰু সৎ চৰিত্ৰবান হৈ নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰে সেই পুত্ৰৰ সৰ্ব মংগলময় হয় জীৱনে মৰণে। আৰু আমাৰ আই মাতৃসকলকো কৈছো নাৰীয়ে যদি স্বামী ধৰ্ম ৰক্ষা কৰি স্বামী সেৱা শুশ্ৰূষা কৰে স্বামীৰ আয়ু বৃদ্ধি হয় আৰু সুসন্তান লাভ কৰে জীৱনৰ ৰূপতে। আৰু আনফালে আমাৰ শ্ৰদ্ধাৰ বাপসকলকো কৈছো যে স্বামীয়ে যদি নিজৰ পত্নী সকলোৰে মৰম স্নেহ কৰি সংসাৰ ধৰ্ম সুকলমে পাল কৰাই লৈ যায় সেইখন সংসাৰ সুমধুৰ হয় আৰু সৰ্ব মংগলময় হয় জীৱনৰ বেলা। গতিকে বাছা পুখত ধস তোমালোক তিনিওজনৰ ধৰ্ম পালন কৰিলা আৰু সেইকাৰণে তোমালোক তিনিওজনৰে বৈকুণ্ঠত গৈ পুনৰ মিলন হ'ব নিশ্চয় জানিবা। বাছা পুখত ধস মই ধৰ্মৰে কেৱল তোমালোক তিনিজনৰ ধৰ্মৰ পৰীক্ষাহে চাইছিলো। এয়া বাছা পুখত ধস তোমাৰ মাতৃ যে ইয়াতে মৰি আছে মাতৃ কিন্তু মোৰ স্পৰ্শ পোৱাৰ লগে লগে জীয়াই উঠিব আৰু তোমালোক তিনিওজনে অহা জনমত তোমালোক তিনিওজনৰে বৈকুণ্ঠত গৈ পুনৰ মিলন হ'ব নিশ্চয় জানিব। এয়া বাছা পুখত ধস এটা কথা ভালদৰে মনত ৰাখিব মই ধৰ্ম Go to say,